এয়া হ'ল ভোল গছ ভালদৰে চাই লওক। এয়া গাঁৱলীয়া ঠাইত নিজে নিজে গজে, এইবোৰ নিজে গজা হয়, চাই লওক। তথাও আগৰ দৰে নিজে গজিলেও মানে ধৰ লাগাত অলপ কঠিন হয় আৰু মানে লাগাত দুই এটা লাগে, তাৰপিছত লাগিবলৈ বাদ দিয়ে। আগত যেনে ধৰ নিজে গজিলেও এভেইলেবল লাগে ভোল, আজিকালি ধৰ দৰৱ পাতি নিদিলে প্ৰায় লাগাটো কম। তথাও লাগিব, লগাটো দুই এটা লাগিব, দৰৱ পাতি নিদিয়ালৈকে ভালকৈ নালাগে আৰু। তাৰপিছত হয় এয়া ভোলৰ ফুল, মানে ফুল ওলাইছে আৰু মানে ফুল দেখা দিছে, গতিকে ফুলৰ পৰা হয় ভোল হ'ব। তাৰপিছত মই ভোল এডাল দেখিছোঁ, সেইডাল লুকাই আছে, সেইডাল ভোল লাগিছে লগাটো, এইডাল চাই লওক। এইডাল অকণমানি হৈ আছে কিন্তু ডাঙৰ হ'ব লাহেকৈ, আৰু 7-8 দিনৰ পিছত খাব পৰা হ'ব। তাৰপিছত এয়া হ'ল ৰবাব টেঙা। আমাৰ গাঁৱলীয়া ঠাইত কি পোৱা যায় আপোনালোকক মই সকলো বস্তু দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা ৰাখিলোঁ। গতিকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰাই শেষলৈকে চাই থাকক। তাৰপিছত এয়া ৰবাব টেঙা গছজোপা চাই লওক ভালদৰে। তাৰপিছত এয়া ৰবাব টেঙা লাগি আছে লুমালুমিকৈ, চাই লওক। এয়া ৰবাব টেঙা আঘোণ মাহত খাবলৈ হ'বগৈ আৰু এতিয়া খাবলৈ পৰা হোৱা নাই, গতিকে তথাপি মই আপোনালোকক দেখুৱাইছোঁ, ভালদৰে চাই লওক। গাঁৱলীয়া জেগাত কি পোৱা যায় এইবোৰ চাই লওক। ৰবাব টেঙাটো টাউনত কিনি খাবলগীয়া হয়, চাওক গাঁৱলীয়া জেগাত এভেইলেবল। চাওক অভয় নিধি ৰবাব টেঙা খাই ইমানেই ভাল লাগিব যে আঘোণ মাহত নক'ব আৰু দেই, ওঠৰ পানী পৰি গৈছে। তাৰপিছত এয়া আছে ভোল, ইয়াতো ভোল, এফালেও ভোল, চাই লওক ভোল চাই লওক। এয়া ভোল লাগিছে, ইয়াক কোনো দৰৱ পাতি নিদিয়া ভোল হয়, চাই লওক। এইবোৰ নিজে গজা ভোল, চাই লওক। গাঁৱলীয়া ঠাইত নিজে নিজে গজে এইবোৰ। এতিয়া মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ ধানৰ সেউজীয়া পথাৰ। আগতো মই ভিডিঅ' বনাই কৰি পঠিয়াইছিলোঁ, গতিকে এই যেতিয়া নেকি নতুনকৈ ৰুইছিলোঁ তেতিয়া পঠিয়াইছিলোঁ। এতিয়া বৰ্তমান ধান ওলাবলৈ হৈছে, মানে ধৰ গিয়েৰ হৈছে, মুখত লৈ আছে, সেই দেখি মই আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই মোৰ ভিডিঅ'টো ভাল পাব বুলিকে মই আশা ৰাখিলোঁ। গতিকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, আৰু মোৰ ভিডিঅ'টো যিমানে পাৰে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, যাতে সকলোৱে পায় মোৰ ভিডিঅ'টো। যাতে সকলোৱে দেখি পায় মোৰ ভিডিঅ'টি। চাওক এয়া সেউজীয়া পথাৰ, চাওক ভালদৰে চাই লওক। গাঁৱলীয়া ঠাইত কিমান ভাল লাগে, চাই লওক খেতি পথাৰ দেখি, চাই লওক। এয়া ধান, চাই লওক। এতিয়া ওলাবলৈ হৈছে, বৰ্তমান ওলোৱা নাই, মুখত লৈ আছে। ওলোৱা সময়ত আৰু মই আপোনালোকক ভালদৰে বনাই কৰি দেখুৱাম। গতিকে এতিয়া ক'ত ওলাইছে, ক'ত নাই ওলোৱা, মই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ। এচিৰা দুচিৰা ওলাইছে, গতিকে মুখত লৈ আছে, এয়া ওলাইছে নতুনকৈ। চাওক, আহক দেখুৱাইছোঁ আপোনালোকক ভালদৰে, চাই ভাল পাব। গতিকে বহুত মানুহে ধানৰ খেতি দেখি নাপায়, মানে ধৰ ধানৰ খেতি দেখি পোৱা নাই, গতিকে মই আপোনালোকক ভালদৰে দেখুৱাইছোঁ। গাঁৱলীয়া ঠাইত কি দেখিবলৈ পোৱা যায়, চাই লওক। এইবোৰ চাই লওক, এইবোৰ ওলাইছে এচিৰা দুচিৰাকৈ, এইবোৰ চাই লওক। এইবোৰ ইয়াত এঠাইত ওলাইছে, অলপ বেছি নহয়, অকণমান ওলাইছে, অলপ সৰহকৈ ওলাইছে বাৰু ওলোৱাটো, গতিকে হ'লেও সম্পূৰ্ণ ওলোৱা নাই। এইবোৰ চাই লওক। এইবোৰ ধান নতুন যেতিয়া নেকি ৰুইছিলোঁ তেতিয়া কেনেকৈ আছিলে, এতিয়া কেনেকৈ হ'ল, চাই লওক। এইবোৰ ধান, এইবোৰ আজিকালি ধৰ আগত খেতি এনেই সাৰ চাৰ নিদিয়াকৈ খেতি কৰিলেও ধান পোৱা গৈছিলে। আজিকালি সাৰ নিদিয়াকৈ খেতি কৰিলে ধান পোৱা নাযায়, গতিকে সাৰ বহুত দিবলগীয়া হয়। এইবোৰ চব সাৰ দিয়া হয়, গতিকে ধান ওলাবলগীয়া ভিটামিন কোনো দিয়া নাই। তথাও আৰু মানে ধৰ ধান ৰোৱা সময়ত ভাল হ'বলৈকে সাৰ দিয়া হৈছিলে, সেই দেখিহে ইমানকণ ভাল হৈছে। নহ'লে আগত যেতিয়া নেকি অলপ মাটিবোৰ সাৰ আছিলে, তেতিয়া
অকণমান খেতি কৰিলে মানে সাৰ চাৰ নিদিয়াকৈ খেতি কৰিলোঁ, ধান বহুত ভাল হৈছিলে। এবিঘা মাটিতে বহুত ধান পোৱা গৈছিলে। আজিকালি নাপায় তেনেকৈ। আজিকালি খৰচাও বহুত আজিকালি ৰোৱাৰ পৰা ধৰি কৰি আলি কাটাৰ পৰা ধৰি কৰি মানে সকলো কামতে মানে পইচা নেপেলালে খেতি নহয়। ইমান কণ পইচা মানে সৰহভাগ পইচা পেলাই ইমান কণ ধান ভাল হৈছে। ভিডিঅ'টো কি হ'ল আন্ধাৰ হৈ গ'ল। সৰহভাগ পইচা খৰচা কৰি ইমান কণ হৈছে ধান, নহ'লেতো ধানেই নহয়। চাওক, আগত বাৰু মানে যোৱা বছৰ বাৰু পানী সিঁচি লগাবলগীয়া হৈছে। এইবাৰতো বাৰু ঈশ্বৰৰ কৃপাত মানে ধৰ বৰষুণ আগতীয়াকৈ আহিছে। আগতীয়া অহা দেখি মানে ধৰ খেতিটো অলপ মানে ধৰ খৰচাটো অলপ কমিলে আৰু পানী খৰচাটো মানে ধৰ সিঁচি কৰি লগাবলগীয়া নহ'ল আৰু, নহ'লেতো পানীও সিঁচি কৰি লগাবলগীয়া হয়। তেনেকৈ আমাৰ বৰিঙৰ ব্যৱস্থা নাই, মানে বৰিং বহাবলৈকো বহুত টকা লাগেতো। গতিকে সেইদেখি বৰিং বহাব পৰা ব্যৱস্থা নাই। আমি বৰষুণৰ পানীৰে খেতি কৰোঁ। গতিকে বৰষুণ যেতিয়া নেকি আহিব তেতিয়াহে আমাৰ ধান খেতি হ'ব। আৰু যদি বৰষুণ নাহে আমাৰ ধানৰ খেতিও নহয়, আৰু আমি ধানো তেনেকৈ খেতি নহ'লে আমি লঘোণতো থাকিবলগীয়া হয়। গতিকে আমি গাঁৱলীয়া মানুহ হয়, প্ৰায় ইনকামটো কম, মানে কামানিটো কম। খেতিৰ ভৰসাত মানুহে জীয়ায়। গতিকে খেতিবোৰ যদি ভাল নহয় চিন্তাটো বেছি হয়। গতিকে এইবাৰ বৰ্তমান ভালেই হৈছে। এইবোৰ সাৰ দিয়া হয়। এনেকৈ ধানবোৰ ভাল হ'লে বাৰু ভালো লাগে। সকলো খেতিয়ে ভাল হওক, সকলোৱে ভালে কুশলে তেনেকৈ ধান পাক, আৰু সকলোৱে ভালে কুশলে চলি মেলি খাক বুলিকে মই সকলোকে আশা ৰাখিলোঁ। এইবোৰ হ'ল বৰা ধান। জহা ধানটো বাৰু এবাৰ খেতি কৰা নহ'ল, তথাপিও এইবোৰ বৰা ধান হয়। মানে ধৰ ভোগালী বিহুত, ৰঙালী বিহুত পিঠা খাবলৈকে এইবোৰ এচিৰা দুচিৰা ওলাইছে। চাই লওক, এইবোৰ ৰঞ্জিত ধান মানে খোৱা ধান। এইবোৰ পিঠা খোৱা ধান মানে বৰা ধান। জহা ধানটো খেতি কৰা নহ'ল, গতিকে জহা ধানটোও খেতি কৰিব লাগিছিলে। অৱশ্যে ধৰ জহা ধানটো খেতি কৰিবলৈ আমাৰ কঠীয়াটো নথকা দেখি আমি জহা ধানটো খেতি কৰিব পৰা নগ'ল। সেই দেখি জহা ধানটো খেতি নকৰিলোঁ। গতিকে এইবোৰ বৰা ধান হয়। বৰা কৰিছোঁ, যথেষ্ট কৰিছোঁ বৰা ধান। ৰঙালী বিহুত খাব লাগিব, ভোগালী বিহুত খাব লাগিব। সেই দেখি আমি বৰা ধান প্ৰায়ভাগ সৰহকৈ খেতি কৰিছোঁ। সেই মাজতো আছে বৰা ধান। এইবোৰ খেতি মানে ৰঞ্জিত ধান হয়, খোৱা ধান। চাই লওক, ধান বাৰু ভালেই হৈছে। এনেকৈ ধান ভাল হ'লে বাৰু মনবোৰো ভাল লাগে। চাই লওক, চাই কেনেকৈ পালে কমেণ্টত জনাবলৈ নাপাহৰিব। সকলো বন্ধু বান্ধৱী সকলোকে কৈছোঁ। গতিকে যাতে ইয়াক কঠীয়াতলি আছিলে, কঠীয়াতলিটো মানে ধৰ এনেই খাজি দিয়া হৈছে। হাল চাল বোৱা নাই, এনেই খাজি দিয়া হৈছে উঘালি কঠীয়াতলি কেনেকৈ হৈছে চাওকচোন, কমেণ্টত জনাবচোন। কমেণ্টত জনাবলৈ নাপাহৰিব। বৰ্তমান মই আপোনালোকক এতিয়া সেউজীয়া পথাৰ দেখুৱাই কৰি আজৰি হ'লোঁ। মই এতিয়া বৰ্তমান ঘৰত আহি আছোঁ। গতিকে মই যিমান পাৰে আপোনালোকক মই সেউজীয়া পথাৰ দেখুৱালোঁ। চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে সোনকালে মোৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে। তেন্তে বাই। আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ।